এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অহা নৱেম্বৰ মাহত বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। ধৰ্মৰ আধাৰত চোৱা নহয় বাল্য বিবাহ কৰা অবৈধ শ্ৰমিক। 80% মুছলমান আৰু 20% বাল্য বিবাহ হিন্দুৰ মাজত হয়। পুনৰ নৱেম্বৰত বাল্য বিবাহ বিৰোধী অভিযান চলাব অসম আৰক্ষীয়ে। বাল্য বিবাহ কৰা কাকোৱে ৰেহাই নিদিব আৰক্ষীয়ে। বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য। আৰু বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব এইবাৰ অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। উপ নিৰ্বাচনৰ পিছতে কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ'ব। মাত্ৰ 6 মাহমান পিছতেই কংগ্ৰেছৰ নেতৃত্বত প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী। দলীয় সভাত বিজেপিক তুলাধনা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে প্ৰথমে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। আৰু পেটে পেটে বিজেপিৰ মানুহখিনিয়ে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে আৰু সকলো জাতি জনজাতি ক্ষুব্ধ হৈ আছে বিজেপিক লৈ। চাহ জনগোষ্ঠীৰ ৰাজ্য ক্ষুব্ধ হৈ আছে বিজেপি চৰকাৰক লৈ। আৰু কেন্দ্ৰত এজনো মন্ত্ৰী নাই চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ। ডিব্ৰুগড়ত বিজেপি জিকি মন্ত্ৰী হোৱাই মনত ফূৰ্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ধুবুৰীত বদৰুদ্দিন আজমল পৰাস্ত হোৱাত মনত বহুত দুখ হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং বুলি মন্তব্য কৰে। আৰু ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ এই বৃহৎ মন্তব্য। আৰু ধুবুৰীৰ কংগ্ৰেছ ৰকিবুল হুছেইনই এই মন্তব্য কৰে। উপ নিৰ্বাচনৰ পিছতেই কেন্দ্ৰত চৰকাৰ গঠন কৰা হ'ব কংগ্ৰেছৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। BSNLক আদৰি লৈছে দেশৰ লাখ লাখ লোকে। ৰিচাৰ্জৰ দাম বৃদ্ধিৰ বাবেই বিপাঙত পৰিছে এতিয়া জিঅ' এয়াৰটেল আৰু ভিআৰ গ্ৰাহকে। শীঘ্ৰেই 5G সেৱা উপলব্ধ হ'ব BSNLত। আৰু টাটাৰ সৈতে বৃহৎ চুক্তি কৰিছে এইবাৰ BSNLে। টাটাৰ সৈতে 15,000 টকাৰ চুক্তি কৰিছে এইবাৰ BSNLে। আৰু জিঅ' এয়াৰটেল ভিআইতকৈ বহু কম মূল্যত লাভ কৰিব সুবিধা। আৰু 13 দিনতে 1,05,000 গ্ৰাহকে এৰিলে জিঅ' এয়াৰটেল আৰু ভিআই। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে BSNLৰ গ্ৰাহকৰ সংখ্যা। আৰু দেশত BSNLে 5G স্থাপনৰ বাবে আৰম্ভ কৰিছে এতিয়া কাম। আৰু 4G সেৱা থকা ঠাইসমূহত সৰ্বাধিক হৈছে BSNLৰ গ্ৰাহক। আৰু 4খনকৈ ৰাজ্যত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে টাটাই। আৰু এই পৰ্যন্ত 10,000ৰো অধিক 4G নেটৱৰ্ক স্থাপন কৰিছে টাটাই। আৰু 2024ৰ ভিতৰতেই 1 লাখ 4G নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা এইবাৰ BSNLৰ। আৰু BSNLৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ লগে লগে বিপদত পৰিছে এতিয়া জিঅ' এয়াৰটেল আৰু ভিআই। আৰু BSNLক আদৰি লৈছে এইবাৰ দেশৰ লাখ লাখ লোকে। ৰাজ্যত আলু পিঁয়াজৰ মূল্য বৃদ্ধিক লৈ আহি গ'ল ডাঙৰ খবৰ। ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব আলু পিঁয়াজৰ দাম। আলু পিঁয়াজৰ ব্যৱসায় লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ সকিয়নি। পশ্চিমবংগত আবদ্ধ হৈ থকা ট্ৰাক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য। আৰু অসমত যথেষ্ট পৰিমাণে আলু পিঁয়াজ মজুত আছে বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে। আৰু ট্ৰাক আবদ্ধ হৈ থকাৰ অজুহাতত কোনো ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব আলুৰ দাম। এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আলুৰ ট্ৰাক পশ্চিমবংগত আবদ্ধ কৰি ৰখা হৈছে। আৰু ইয়াৰ প্ৰাক্ষণতে যদিহে আলুৰ ব্যৱসায়ীসকলে আলুৰ দাম বৃদ্ধি কৰিব খোজে তেন্তে কিন্তু বৃদ্ধি কৰিব নোৱাৰিব আলুৰ দাম। এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। খেয়ালখুচি মতে দাম বৃদ্ধি কৰিলে ব্যৱস্থা ল'ব চৰকাৰে। আৰু জিলা আয়ুক্তক দাম বৃদ্ধি কৰা ব্যৱসায়ীক তথ্য দিবলৈ জনালে মন্ত্ৰী ৰঞ্জিত দাসে। আৰু ৰাজ্যত আলু পিঁয়াজৰ মূল্য বৃদ্ধিক লৈ আহি গ'ল ডাঙৰ খবৰ। ব্যৱসায়ীয়ে নিজ ইচ্ছামতে বৃদ্ধি কৰিব নোৱাৰিব এইবাৰ আলু পিঁয়াজৰ দাম। আৰু আলু পিঁয়াজৰ ব্যৱসায় লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ কঠোৰ সকিয়নি।